নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, কেৰিয়াৰ, চাকৰি, স্বাস্থ্য আৰু টকাৰ বিষয়ে। গতিকে আহকচোন পলম নকৰি আগবাঢ়ি যাওঁ আজিৰ ৰাশিফল ভিডিঅ'টোৰ মাজলৈ। আজি হৈছে 4 মাৰ্চ 2025 আৰু অসমীয়া 19 ফাগুন 1431 ভাস্কৰাব্দ। আজিৰ বাৰ হৈছে মঙ্গলবাৰ, তিথি শুক্লা পঞ্চমী, নক্ষত্ৰ অশ্বিনী, যুগ হৈছে ব্ৰহ্মযুগ, কৰণ হৈছে বৰ্বকৰণ। আজিৰ জন্ম ৰাশি হৈছে মেঘ ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 5:48 আৰু সূৰ্য অস্ত যাব 5:22। প্ৰিয় দৰ্শক, এতিয়া ক'বলৈ লৈছোঁ আজিৰ ৰাশিফল শিতানৰ প্ৰথমটো ৰাশিৰ বিষয়ে, অৰ্থাৎ মেঘ ৰাশিৰ বিষয়ে। মেঘ ৰাশিৰ ফলাফল: নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। পৰিয়ালৰ লোকসকল আপোনাৰ আশা আকাংক্ষা থিয় হ'ব নোৱাৰিব। এই কথা কেতিয়াও নাভাবিব যে তেখেত আপোনাৰ সকলো কথা মানি ল'ব অথবা আপোনাৰ মতে কাম কৰিব। আনকি নিজৰ কাম কৰাৰ পদ্ধতিৰ সলনি কৰক। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। অফিচত আপুনি গম পাব যে যাক আপুনি শত্ৰু বুলি ভাবি আছিল তেখেত আচলতে আপোনাৰ শুভাকাংক্ষীহে হয়। আপোনাৰ কথন শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ দ্বিতীয়টো ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ফলাফল: যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আৰ্থিক দিশত ভাল চলি থকাৰ বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ'ব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কাজত অধিক লিপ্ত হোৱা বাবে আপুনি নিৰাশ হৈ পৰিব। ৰোমাঞ্চৰ বাবে আগবঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। কিছুমান মানুহক অফিচত উন্নতিপ্ৰাপ্ত হ'ব। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো কেনেদৰে পাৰ হ'ব? আপোনাৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিক বাহাল ৰাখক। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেত খঙত থাকে তেন্তে তেখেতক শান্ত কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আপুনি সেই স্থানৰ পৰা ওলাবলগীয়া হৈ পৰিছে আৰু অন্যৰ লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে। যিবোৰ ব্যক্তিৰ আগৰে পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আছে, জীৱনসংগীক নোসোধাকৈয়ে কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ চতুৰ্থটি ৰাশি অৰ্থাৎ কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেকৈ পাৰ হ'ব? অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। বহুত মানুহৰ বাবে আজিৰ ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। নক্ষত্ৰই আজি আপোনাৰ অসাধাৰণ শক্তি প্ৰদান কৰিব।
এইবাবে এনেকুৱা নিৰ্ণয় লওক যি আৱশ্যকীয় হয় আৰু আহিবলগীয়া সময় আপোনাৰ সঠিক তথা শুদ্ধ বাট দেখুৱাব পাৰে। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। এইবাৰ আপোনালোকক জনাম সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কেনেদৰে পাৰ হ'ব। বাহিৰত অৰ্থাৎ যেতিয়া খোলা দোকানসমূহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন। তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ'ব, কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযায়। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। আপুনি মানক বা নামানক আপোনাৰ ওচৰৰে পাজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেত আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোবা বিশেষ আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ ফলত আপুনি গোটেই দিন চিন্তিত থাকিব। আজি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে। আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে, লগতে বৰ্গ ৭ৰ খেলা হ'ব পাৰে। আন কিছুমানে গল্প, চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। এইবাৰ ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থাকিব পাৰে। ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। পৰিয়ালৰ সদস্যসকলে বহুত বস্তু বিচাৰিব পাৰে আজি আপোনাৰ পৰা। আজি যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে, আজি প্ৰেমীৰ কথা সিহঁতৰ বহুতকৈ মনত পৰিব পাৰে। ৰাতি প্ৰেমা সম্পদৰ লগত বহুত সময় ফোনত কথা পাতিব পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত, এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময় নাটনি হ'ব। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণবোৰ, সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। এইবাৰ ক'বলৈ লৈছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। তুলা ৰাশিৰ জাতকসকলৰ বিষয়ে আজি স্বাস্থ্য ভালে থাকিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিৰ নিৰ্দেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰিব। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনশীল আৰু কমনীয় হ'ব। নতুনকৈ আৰম্ভ কৰা পৰিযোজনা আশা কৰা মতে পৰিণাম নিদিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ যায় তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। অত্যাধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে আজি। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতৰ পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে আজি। প্ৰেমৰ পিনেদি এই দিন আজি বহুত ভাল হ'ব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহক কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে, কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ ধনু ৰাশিৰ বিষয়ে। নয়াৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতেই আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক। এইটো আপুনি দান পুণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব,
যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহঁতে আজি পইচাৰ মূল্য বুজি পাব। যেতিয়া সিহঁতক পইচাৰ আৱশ্যকতা হ'ব, কিন্তু সিহঁতৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে। সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকৰ স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। ৰোমান্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ৰ আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে আজি। এইবাৰ ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। হৃদৰোগীৰ বাবে কফি খোৱা এৰাবৰ বাবে এইটোৱেই ভাল সময়। এতিয়া ইয়াৰ অলপ ব্যৱহাৰো আপোনাৰ হৃদয়ৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে। দুপৰীয়াৰ পিছত কোনোবা পুৰণা বন্ধুৰ লগত দেখা হোৱাৰ বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। আপুনি আজি অৱসৰ সময় মোবাইলত অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীয়াসকলৰ প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ 11 নম্বৰটো ৰাশি অৰ্থাৎ কুম্ভ ৰাশিৰ বিষয়ে। আজি আপোনাৰ ঊৰ্জা স্তৰ অধিক থাকিব। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে, তেওঁলোকৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো ভাবি চিন্তি চলিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিয়ন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাই বা সি আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এয়া এক ভাল দিন। সিহঁত পৰীক্ষাত ভাল ফলাফল দেখুৱাব। অৱশ্যে এই সফলতাৰ বাবে কাম কৰাৰ বাদ নিদিব আৰু ইয়াৰ পৰা প্ৰেৰণা লৈ অধিক কষ্ট কৰক। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালি থকা সময়খিনিত এইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। আজিৰ আগতে বিবাহিত জীৱনত ইমান ধুনীয়া কেতিয়াও নাছিল। এইবাৰ ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ একেবাৰে অন্তিমটো ৰাশি অৰ্থাৎ মীন ৰাশিৰ বিষয়ে। জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। ৰোমাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোঁতে বিফল হ'ব। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবেই আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয়, তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়। পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনাৰ ৰাশিটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।